দিনৰ পোহৰত এইখন অসমত গছপুলি ৰোপণ হয়, কিন্তু ৰাতিৰ আন্ধাৰত চলে কি? দিনততো একো নকৰে, ৰাতি হলে তাৰমানে জেচিবি পকলেন সকলোবোৰ গোটেই আহি পেলাই ইয়াতে নামি যায় আৰু কোনো এটা স্থানীয় মানুহ আহিবৰ কাৰণে সাহস নকৰে। এইবোৰ বিভাগীয় কৰ্তৃপক্ষই দেখা নাই নে চাবলৈ বিচৰা নাই? বিভাগীয় কৰ্তৃপক্ষক আমি গোটেইখিনি কথা জনাই আছো, কিন্তু এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা বা বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ একো ইয়াতে ব্যৱস্থা কৰা নাই। বহিৰাগত বনিয়াই ২৭ বিঘা পাহাৰৰ মাটি দখলৰো উঠিছে অভিযোগ। ইয়াতে বহুকেইজন বাহিৰৰ আপোনাৰ বসন্ত আগৰৱালা বুলি এজন আছে, তেখেতেতো ইয়াতে আমাৰ মোটামুটি আপোনাৰ ২৭ বিঘাতকৈ ওপৰত মাটি তেখেতে দখল কৰি থৈ দিছে। আপোনাৰ চৰকাৰী মাটি হয়, চৰকাৰী মাটি এটা এজন মাৰোৱালী কেনেকে দখল কৰিব পাৰে? ইয়াত এখন ধুনীয়া পাহাৰ আছিল। বুৰঞ্জীৰ পাতত নাম উল্লেখিত এটা পাহাৰৰ অৱস্থা এতিয়া এয়া। এই স্থানৰ শোভাবৰ্ধন আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিছিল এই পাহাৰটোৱে দশক দশক ধৰি। এতিয়া এই পাহাৰখন প্ৰায় নোহোৱা হৈছে। এয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ গৃহ সমষ্টিৰ অন্তৰ্গত কামৰূপৰ পচৰিয়াৰ মেকুৰীয়া পাহাৰৰ দৃশ্য। স্থানীয় লোকে প্ৰশ্ন কৰিছে, দুমুখীয়া নীতিৰে চলিছে নেকি অসম চৰকাৰ? এফালে গছপুলি ৰোপণ কৰাৰ আহ্বান, আনফালে ইখনৰ পাছত আনখন সেউজ পাহাৰ ধ্বংস হোৱাৰ পিছতো নিমাত কিয় চৰকাৰ? এফালে যদি চৰকাৰী ভূমিত উচ্ছেদ চলিছে, তাৰ বিপৰীতে নিশাটোৰ ভিতৰতে চৰকাৰী ভূমিত পকী ঘৰ নিৰ্মাণ কৰি বাসস্থান সাজিছে একাংশ লোকে। ঘৰ বনাই দিছে, লেট্ৰিন বাথৰুম বনাইছে, কুঁৱা খান্দি দিছে, গোটা কৰি দিছে। এখানি মালিকে আমাক কৰি দিছে, SDC আছে, SDC আমাক মাটি দি কথা কৈছে, আমি নিজে গৈছো, আমাক লৈ গৈছে, আমি SDC কথা পাতিছো, আমাক সেইখিনি আমাক সুবিধা কৰি দিছে। এইটো মালিকে কৰি দিছে, মালিকৰ নামটো মই নাজানো, কি আমাক ইয়াতে দিছে সুবিধা কৰি। এতিয়া সেইটো মই নাজানো আৰু সকলো দেখিও চকুমুদা কুলিৰ ভাৱ থকাৰ অভিযোগ উঠিছে কামৰূপ জিলা প্ৰশাসনৰ লগতে হাজো ৰাজহচক্ৰ বিষয়া আৰু চিলা বন বিভাগৰ বিৰুদ্ধে। পূৰ্বে সেউজ গছ গছনিৰে ভৰি থকা এই পাহাৰখনত একাংশ ভূমাফিয়াৰ হেনদৃষ্টি পৰাৰ পাছতেই নিঃশেষ হৈ গ'ল এই সেউজ পাহাৰখন। ৮০% কাটি তহিলং কৰিলে ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ পচৰিয়াৰ মেকুৰীয়া পাহাৰৰ। তাৰ পাছতো যেন কাম সাৰ নাই প্ৰশাসনৰ। আলাবৌৰ ৰণৰ স্মৃতি বিজড়িত মেকুৰীয়া পাহাৰখন এফালৰ পৰা কাটি গৈছে আৰু আনফালে কাটি শেষ কৰা সমতলৰ ভূমিত পকী ঘৰ নিৰ্মাণ কৰিছে একাংশ লোকে। এই এৰিয়াটোত গোটেইখিনি আমাৰ চৰকাৰী ভূমি, 293 কিমান দাগ আছে। এই পাহাৰখন কাটি তাৰমানে মানুহে এতিয়া ক'ৰ পৰা মানুহ কেনেকে আহি ঘৰ বনাই আছে আমাৰ স্থায়ী মানুহে নাজানে। এটা কথা হ'ল কি, চৰকাৰ প্ৰশাসন নীৰৱে হেৰি কৰি আছে। এজন মাৰলী বুনিয়া আহি আপোনাৰ এই অঞ্চলত বাস কৰি পাহাৰখন চেচ কৰি দিলে। সেই সুযোগ লৈয়ে এই পাহাৰখন চেচ কৰিয়ে আজি এই ধ্বংসৰ মূল কাৰণ। এইজন ঘৰ কেনেকে হৈছে আমি নাজানো, হয়তো চৰকাৰে কিবা এলটমেণ্ট দিছে নে কি দিছে, চৰকাৰেও এলটমেণ্ট দিব পাৰে। এটা পাহাৰে গোটাই পাহাৰ কাটি ধ্বংস কৰি দিলে। এইটো এনেকে পাহাৰখনে চেচ হ'ব। আপুনি পাহাৰখন 80% কাটি চেচ কৰিলে আৰু 20% আছে। এই 20% থাকি এই মানুহখিনি আমাৰ এতিয়া এই ইমান ডাঙৰ প্ৰকাণ্ড পাহাৰ আহলেবুৰৰ স্মৃতিত ইয়াতে যুদ্ধ হৈছিল, এতিয়া যুদ্ধৰ স্মৃতিয়ে ধ্বংস হৈ গ'ল। এখন মেকুৰী পাহাৰ আছিল, ইয়াৰ পৰা যুদ্ধ কৰিছিল, সমতল ভূমিখিনি দখল কৰিলে। আমাৰ এতিয়া পচৰীয়া দলে পথাৰৰ যিটো আপোনাৰ আহলেবু যুদ্ধৰ স্মৃতিখিনিয়ে ধ্বংসৰ পথত। অবাধে চলিছে পাহাৰ ধ্বংস। প্ৰতিমাহে ৰাইজৰ টকাৰে চৰকাৰী দৰমহা ভোগ কৰি থকা চৰকাৰী বিষয়াসকলো নিতাল নিমাত। তেওঁলোক আহে ঠিকেই, তেওঁলোকৰ ভয়ত জেচিবি ডাম্পাৰ আঁতৰি যায় ঠিকেই, কিন্তু তেওঁলোক যোৱাৰ পাছতে যেন পুনৰ অধিক শক্তিশালী হৈ উভতি আহে ভূমাফিয়াৰ দল। প্ৰশাসন সম্পূৰ্ণৰূপে বিফল। তো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টত আমি বহুবাৰ এপ্লিকেশ্যন কৰিছো তেখেতসকলক যে এই পাহাৰকেইখন কাটি আছে বা জেচিবি ডাম্পাৰ যেতিয়া লাগে তেখেতসকলক তেতিয়াই আমি যোগাযোগ কৰো। কিন্তু কি হয়, তেখেতসকলে আহি কিনে ভেকু ভাওনা এখন দেখাই কিনে তেখেতসকলে ইয়াৰ পৰা গুচি যায়। কি চলে আমি নাজানো। আহি কিনে তেখেতসকলেতো প্ৰথমতে যিটো হিচাপত আহে বন্ধ কৰিম বুলি আহে, তেখেতসকলে অহাৰ পিছত জেচিবি ডাম্পাৰ বিলাক গুচিও যায়। কিন্তু তেখেতসকলে যোৱাৰ পিছত ঘূৰি আকৌ নতুনকে মেটেৰিয়েলি আছে ইয়াত। পাহাৰখনৰ সুৰক্ষাৰ স্বাৰ্থত একাংশ প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় লোকে সকলো বিভাগতেই লিখিত অভিযোগ দাখিল কৰিও নাপালে কোনো ধৰণৰ সুফল।
মুখ্যমন্ত্ৰীকো পাহাৰখন সুৰক্ষা দিবলৈ বহুবাৰ কাকুতি মিনতি কৰিছিল যদিও তাৰো ফলাফল শূন্য। ইফালে বহিৰাগত বনিয়াই প্ৰায় ২৭ বিঘা পাহাৰৰ মাটি দখল কৰাৰো অভিযোগ তুলিছে একাংশই। মুখ্যমন্ত্ৰীকো জনোৱা গৈছে, এইটো বিষয়ত জনোৱা গৈছে। তো আমাৰ তেখেতকতো আমি লিখিতভাৱে আমি জনোৱা গৈছিল, তেখেতৰ ফালৰ পৰাও বন্ধ হ'ব বুলি কৈছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱা নাই ইয়াতে। তাৰ পৰা যিখিনি মানুহ দুই ঘৰ আছিল অলপ আগতে আছিল, তেখেতসকল হয় 20 বছৰ বাস কৰি আছিল, তেখেতসকলৰ তাৰমানে সম্পূৰ্ণৰূপে তেখেতসকলক তাৰ পৰা আনি কিনে ইয়াতে প্ৰতিস্থাপন কৰি দিছে। ইয়াতে আপোনালোকে ভিজুৱেলত দেখা পাব, ঘৰ দুটা দেখাই দিছে। তো পাহাৰ এখনত এনেকুৱা হিচাপত কেনেকুৱাকে তেখেতসকলে ঘৰ বনাই দিব পাৰে, এইটো এটা তাৰমানে আপোনাৰ ৰহস্য এটা হেৰি হৈ আছে। ইয়াতে বহুকেইজন বাহিৰৰ আপোনাৰ বসন্ত আগৰৱালা বুলি এজন আছে, তেখেতেতো ইয়াতে আমাৰ মোটামুটি আপোনাৰ 27 বিঘাতকৈ ওপৰত মাটি তেখেতে দখল কৰি থৈ দিছে। আপোনাৰ চৰকাৰী মাটি হয়, চৰকাৰী মাটি এটা এজন মাৰোৱালী কেনেকে দখল কৰিব পাৰে? তো এই কথাটো আজিয়ে আমি আজি উত্থাপন কৰা নাই, আমি যুৱ সমাজৰ ফালৰ পৰা এইটো কথা আমি 2021 চনৰ পৰা উত্থাপন কৰি আহিছো, আৰু আমি লিখিত আকাৰেও আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছো, ডিচিক দিছো, মুখ্যমন্ত্ৰীকো দিয়া গৈছে। তেখেতসকলক উচ্ছেদ কৰি কিনে ইয়াতে ঘৰ বনাই দিছে, তেখেতসকলক দুটা ঘৰ বনাই দিছে। তেখেতসকলে ইয়াতে নতুনকে এতিয়া আহিছে, উঠিও আহিছে। এটেনশ্যন নৱনিযুক্ত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মূৰৰ পৰা ভৰিলৈকে গেলি যোৱা বন বিভাগটোৰ দায়িত্ব বৰ্তমান আপোনাৰ হাতত। এতিয়া সময় থাকোঁতেই অসমৰ বুৰঞ্জীত স্থান লাভ কৰা পছৰিয়াৰ ঐতিহাসিক পাহাৰসমূহক আপুনি সুৰক্ষা দিব বুলি আশাবাদী অঞ্চলটোৰ ৰাইজ। এতিয়া আপুনি এই গভীৰ দায়িত্ব কেনেদৰে পালন কৰে সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।